Hello students, welcome to our channel Brain Booster Classes. आज मैं वीडियो তোমালোক ক্লাস 9 और चैप्टर 6 और 6.2 অনুশীলনীৰ 2 নম্বৰ সলিউশনটো কৰাব লৈছো। 2 নম্বৰ কোৱেশ্চনটো কি দিছে? তোমালোকক তিনডাল লাইন দিয়া আছে A B C D আৰু E F। এডাল আনডালৰ লগত প্ৰত্যেকটি সমান্তৰাল প্যাৰেলাল হৈ আছে। আৰু ছেডক এডাল দিছে, ছেডকডালৰ নাম দিয়া নাই। এয়া ছেডকে সৃষ্টি কৰা অন্তঃকোণবিলাক দিয়া হৈ আছে X, Y আৰু Z। লিখি দিছি কি কি দিয়া হৈ আছে A B parallel C D parallel A B ডাল parallel কাৰ লগত C D A B parallel হ'ল এটা সম্বন্ধ আহি C D আকৌ C D parallel E C D ডাল দুইডালৰ লগতে আছে সম্বন্ধ যেহেতু C D ইয়াৰ লগত parallel আৰু C D ইয়াৰ লগতো parallel তেন্তে A B আৰু E F ও parallel হৈ যাব এর মেইন কনসেপ্ট কেনেধৰণে লগা তোমালোকে এতিয়া এই সিডিডাল ইয়াৰ লগত মিলে একেই সেম প্যাৰেলাল আৰু এই সিডিডাল ইয়াৰ লগত একেলগে মিলে গোটেই তিনিডাল একেই হৈ গ'ল যেহেতু ইয়াৰো সম্বন্ধ ইয়াৰ লগত আছে সিমিলাৰ দুই ইয়াৰ লগত সিমিলাৰ তেন্তে ইয়াৰ লগত যেহেতু দুইডাল সিমিলাৰ বেলেগ বেলেগ তেন্তে এই দুডালো ডাইৰেক্ট সিমিলাৰ হ'ব পাৰে সেইকাৰণে ডাইৰেক্ট লিখিব পাৰা যে তোমালোকে এ বি প্যাৰেলাল ই এডোখৰতে গিভেন আছে আৰু গিভেনত কি হৈ দিয়া হৈ আছে y আৰু z কোনটো অনুপাত দিয়া হৈ আছে কিমান 3:7 আৰু x টো উলিয়াব দিছে এতিয়া আহি গ'লো আমি মেইন অংকটো এতিয়া আমি কেনেকৈ কৰিম এতিয়া ফাৰ্ষ্ট কথাটো চোৱা যদি এ বি আৰু ই এফ প্যাৰেলাল হয় সমান্তৰাল হয় মাজৰ সিডিডাল আমি নাইকিয়া কৰি দিছো দেই এ বি আৰু ই এফ আছে বুলি ধৰি লোৱা অকল তেন্তে ই এইটো এক্স কোণটো আৰু জেড কোণটো এই দুটা কোণ একান্ত অন্তঃপূৰ্ণ হ'বনে চোৱা এটা কয় পুনৰ কৰা একান্ত মাজৰ সিডিডাল নাই বুলি ধৰি লোৱা এ বি প্যাৰেলাল ই এফ আমি ধৰিলো তেন্তে এক্স আৰু জেড কোণটো কি হ'ব একান্ত অন্ত এক্স ইকুৱেল এক নম্বৰ দেই কি লিখিবা একান্ত অন্ত কিয় একান্ত কোণ এ বি প্যাৰেলাল ই হৈ গ'ল again A B আৰু C D A B parallel C আৰু ছেডক ডালে দুটাই কাটা কুটা কৰিছে দুইডালে এতিয়া সিহঁতৰ কোন দুটা সৃষ্টি কৰিছে এক্স আৰু ৱাই এই কোন দুটাৰ মাজৰ ৰিলেশ্যনটো কি বুলি ক'লে কি ক'বা যে ছেডকডাল কি হ'ল কাটা কুটা কৰিছে ছেডকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিউব হৈ গৈ যোগ কৰিলে 180 ছেডকৰ একেবাৰে থকা অন্তঃকোণৰ যোগফল x plus y equal 180 কি দিবা ছেডকৰ একেফালে থকা ওকে এইটো হৈ গ'ল এইটো লিখিম আমি এতিয়া 1 আৰু 2 পৰা আমি কি পাম চোৱা আৰু পৰা কি লিখিব পাৰা এতিয়া চোৱা একটো কি আছিল x ইকুৱেল z মানে x আৰু z দুটা একেই তো এই ইকুৱেশ্যনটো 2 নম্বৰ ইকুৱেশ্যনত x ৰ সলনি আমি z লিখি দিব পাৰো কোনো কথা নাই দুটা একেই যেহেতু x ৰ সলনি z লিখিব পাৰো কি লিখি দিম z প্লাস y ইকুৱেল 180 হ'ব এইফালে পাইছা ঠিক আছে বঢ়িয়া এতিয়া আমাৰ প্ৰশ্নত কিবা এটা কৈ থৈছিল নহয় যে y আৰু z ৰ অনুপাত কিমান 3:7 ওকে আমি 3:7 টো উলিয়াব লাগিব
এইখিনিতে তোমালোকৰ ফিগাৰৰ এতিয়া কাম নাই আৰু ফিগাৰটো মই সেইকাৰণে হ'ল এতিয়া z প্লাছ y কিমান হ'ল 180 আৰু অনুপাতটো দিয়া আছে এইটো তো আমি এতিয়া কোনোবা এটা কোন পামগৈ এতিয়া আমি কোনটো ফাইণ্ড আউট কৰিব লাগে তো এনেকুৱা যদি অনুপাত দিয়া থাকে তেতিয়াহ'লে আমি এই কোনটোৰ লগত এই অনুপাতটো যেতিয়া পূৰণ কৰিম তেতিয়াহে আচল যিটো আমাক এংগুল লাগে সেইটো আমি পামগৈ তো আমি এতিয়া যিহেতু অনুপাত দিয়া হৈ আছে আমি ইয়াৰ লগত যিটো আমাক এটা আভাস দি থৈছে আভাস দি থোৱা কোনটোৰ লগত পূৰণ কৰিম পূৰণ কিন্তু কৰিলে আমি ৰিয়েল কোনটো পাম এনেকে উলিয়াব লাগিব ধৰুটো ফাৰ্ষ্টে লিখি ল'বা আৰু y ইকুৱেল x and y আৰু z ইকুৱেল x বুলি ধৰি লৈছো ওকে এতিয়া y ইকুৱেল y লগত আমি কি পূৰণ কৰিলো হয় 7 নে কি y লগত প্ৰথম কি আৰু আমি ৰিয়েল কোনটো পাবলৈ কি কৰিলো হয় এই y আৰু এই অনুপাতটো দুটা পূৰণ কৰিলো সেইকাৰণে y টোক আমি কি বুলি লিখিম এতিয়া 3x ইয়াৰ y লিখিলো হয় কিন্তু আমি কিয় x লিখিছো ইয়াত ফাৰ্ষ্টে ধৰি লৈছো যে এতিয়া আমি এতিয়া আৰু z টো কেনেকৈ লিখিম z ইকুৱেল 7x হ'ল লিখিলো এতিয়া আমি আকৌ এই ইকুৱেশ্যনলৈ আহি যাওঁ এইটো ইকুৱেশ্যন লিখিব হ'লে z ৰ সলনি কি 7x প্লাছ 3x ইকুৱেল 180 এইটো চোৱা 7 আৰু 2 কিমান 10x equal 180 degree x equal 180 divided by 10 then I want 6 equal x কিমান পালোগৈ 18 পাই গ'ল এতিয়া আহিব আমাক কি সুধিছিল উলিয়াব দিছিল x উলিয়াব দিছিল x টো আমি উলিয়ামগৈ আমি এতিয়া y আৰু z টো ফাইণ্ড আউট কৰি লওঁ y আৰু z কিমান হ'বগৈ y equal কি x আছে x ৰ আমি পাই গলো যে কি কৈছিলো ৰিয়েল এংগুলটো কোনটো কেতিয়া পামগৈ অনুপাত আৰু আমাক দিয়া থাকা প্ৰশ্নত একৰ্ডিং টু কুৱেশ্যন দিয়া থাকা যিটো এংগুলৰ মাপটো সেইটো লগত কম কৰিলে আমি ৰিয়েল এংগুল পাওঁগৈ কি ইনটু এখানে 3 গুণ 24 4 2 3 4 4 ডিগ্ৰী আৰু z ইকুৱেল কিমান হ'ব 7 ইনটু 3 6 5 আৰু 7 10 11 12 ওকে বঢ়িয়া 50 পৰীক্ষাত ভুল হৈছে নে শুদ্ধ হৈছে তোমালোকে এনেকে চাই গম পাবা আমি কি উলিয়াই গৈছে এই দুটা যোগ কৰিলে এফাঁ তো এতিয়া ভেলু দুটা যেতিয়া পালোগৈ লাষ্টত এখন দুটা যোগ কৰিলে এফাঁটি হ'ব লাগিব চোৱা হৈছেও শেষ হোৱা নাই আমাৰ আচল কি সুধিছিল আমাক এক্স তাৰমানে মই আকৌ ফিগাৰটো আঁকিছো তোমালোকৰ কাৰণে আছিল এক্স আছিল জেড হয় এতিয়া আমি কিহৰ পালো y ভ্যালু পালো z ৰ ভ্যালু পালো এতিয়া আমি ইকুৱেশ্যন 1 ত কি লৈছিলো ফ্ৰম সবা লিখি লিখিলো ফ্ৰম ইকুৱেশ্যন 1 x ইকুৱেল কি z কিমান 126 তেন্তে x কিমান হ'ব x ইকুৱেল 126 কিয় একাউণ্ট অন্তৰ্ভুক্ত হৈ গ'ল এনসাৰ পাই গ'ল আমাৰ x দিছিল x পাই একাউণ্টৰ অন্তৰ্ভুক্ত আৰু সমাজলৈ নাই বুলি ধৰি ল'বা তেতিয়া একাউণ্টৰ ওলাই যাব ঠিক আছে তো এনেকে উলিয়াবা 2 নম্বৰটো অনুপাত দিয়া থাকিলে ভয় খাব নালাগে কিন্তু কৰি দিলে ঠিক আছে তো এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত নেক্সট ভিডিঅ'ত আমি লগ পাম 3 নম্বৰ এনসাৰৰ সৈতে থেংক ইউ সো মাচ